ফ্ৰেণ্ডছ দেখিছে এয়া ধাননি পথাৰ কৃষক বন্ধু মোৰ লগতে আছে তেখেতে ভাবিছিল যে খেতি নহ'ব এইবাৰ বৰষুণৰ মাত্ৰা অলৰেডি যেতিয়া হ'ব লাগিছিল কৃষিৰ সময়ত তেতিয়া নহ'ল তথাপিও মই ঢেঁকী পুতিলোঁ পৰ্যাপ্ত পৰিমাণে বৰষুণ হ'ল সময়মতে নহ'ল যদিও মানে কিছু দেৰিকৈ হ'ল কৃষক বন্ধুৱে ঢেঁকী পুতাৰ ফলত চাওক নিজৰ মাটিডৰাত এনেকৈ খেতি কৰিছে ফ্ৰেণ্ড দেখিছে এতিয়া খেতিৰ যিটো মানদণ্ড কিছু উন্নত হৈছে তেখেতে সন্তুষ্ট কাৰণ তেখেতে ভবা নাছিল যে এইবাৰ খেতি হ'ব কিন্তু ঢেঁকী পুতাৰ ফলত এতিয়া কৃষিৰ অৱস্থা অৰ্থাৎ খেতি পথাৰৰ অৱস্থা এনেকুৱা ধান বিলাইছে আপুনি ভাবিছিল যে খেতি নহ'ব বুলি ভাবিছিল ঠিক নহ'ব বুলি ভাবিছিল যিহেতু পানী নাছিল সময়মতে বৰষুণ নহ'ল তেখেতে ভবা নাছিল তথাপিও তেখেতে এয়া খেতি পথাৰ মোক দেখুৱাইছে যে কৃষি অবিহনে অসমৰ একো নাই বিহু পাতিব নোৱাৰে কৃষিয়ে হৈছে মেইন সেইকাৰণে কৃষিভিত্তিক ৰাজ্য অসম কৃষিৰ ওপৰত নিৰ্ভৰশীল বিহু পাতিব বিভিন্ন ধৰ্মীয় অনুষ্ঠান পাতিব এই কৃষিক লৈ আমাৰ গৌৰৱ এফালে দেখিছে এয়া খেতি পথাৰৰ মানে এয়া পৰিৱেশ ধান বিলাইছে কিছুদিন পিছত ধান পকিব সোণালী হ'ব এয়া চাওক ফ্ৰেণ্ড ধাননি পথাৰৰ এয়া পৰিৱেশ কৃষক বন্ধুৱে নিজৰ খেতিডৰা মোক দেখুৱাইছে তেখেতে ভবা নাছিল যে এইবাৰ খেতি হ'ব এতিয়া তেখেত সন্তুষ্ট কাৰণ খেতি হৈছে সেইকাৰণে আমি কষ্ট কৰিলে ৰত্ন পাওঁ আমি যদি কষ্ট কৰোঁ তেতিয়াহ'লে আমি ধান পামেই কেতিয়াবা হয়তো বতৰে অলপ গণ্ডগোল কৰিব মৌচুমী সময়মতে নোহোৱাৰ ফলত এখেতসকলে চিন্তা কৰিছিল কিন্তু মই যেতিয়া ঢেঁকী পুতিলোঁ তেতিয়া পৰ্যাপ্ত পৰিমাণে বৰষুণ হ'ল শৰৎকাললৈকে হৈ আছে সেইকাৰণে আজি কৃষিৰ এখেতসকলৰ মানে ভবামতে হৈছে এখেতসকলে যিমান ভাবিছিল সিমান নহ'ল যদিও তেখেতসকলে কিছু ধান পাইছে তেখেতসকলে বিহু পাতিব ভোগালী বিহু পাতিব কাৰণ কৃষি অবিহনে অসমত বিহু হ'ব নোৱাৰে কাৰণ ধানেই হ'ল বিহু ধানেই হ'ল মান ধানেই হ'ল প্ৰাণ অসমীয়া জাতি এয়া ফ্ৰেণ্ডছ দেখিছে এয়া অসমৰ খেতিপথাৰ এতিয়া উভয় নদী হ'বলৈ লৈছে ধান দিলাইছে ধান কিছুদিন পিছত পকিব এয়া আমাৰ এয়া আশা এয়া আমাৰ ভৰসা পথাৰত কৃষক বন্ধু চন্দ্ৰ কলিতাদেৱ এয়া পৰাগুটি গাঁৱৰ নলবাৰী জিলাৰ আৰু মই তেখেতৰ সৈতে খেতিপথাৰত যেনেকুৱা হ'ল সাক্ষাৎ লৈছোঁ বেয়া হোৱা নাই বুলি কৈছে তেখেতে যিটো ভাবিছিল যে নহ'ব বুলি কিন্তু হৈছে আৰু ইয়াতকৈ আৰু হ'ব নালাগে অবছৰ হ'ব মৌচুমী আহিব ৰেগুলাৰ অবছৰ কৃষি উভয় হ'ব তথাপিও এইবাৰো কিছু হৈছে আৰু অহবাৰ হ'ব বুলি এখেত আশাবাদী কথাষাৰ ভাবি চাবি ভাবিলে বুজি পাবি বিপদে আপদে কাষত মোকে পাবি মৰম জান মৰম জান মৰম জান মৰম জান খেতি পথাৰৰ এয়া পানী ধানৰ খেতি পথাৰত পানী ভৰপূৰ হৈ আছে মানুহে ভবা নাছিল
যে খেতি পথাৰত এইবাৰ পানী হ'বনে নাই, কিন্তু হ'ল। প্ৰকৃতিয়ে পানী বিলাই দিলে, অৱশেষত প্ৰকৃতিয়ে পানী বিলাই দিলে। সেইকাৰণে খেতি পথাৰত পানী উভয় নদী হ'ল। প্ৰথম অৱস্থাত পানী নাছিল যদিও কৃষকে ভাবিছিল যে এইবাৰ খেতি নহ'ব, পানী নাই, বৰষুণ নাই, মৌচুমী নিয়মিত নহয়, নোহোৱাৰ কাৰণে খেতি পথাৰত পানী শেষত অলপ অলপ কৰি বৰষুণ হ'ল। তাৰপিছত শৰৎকাললৈ বৰষুণ মাজে সময় হ'ল। এতিয়া যোনী ধান ৰুইছে খেতি পথাৰত পানী উভয় নদী হ'ল আৰু কৃষি মোটামুটি আমাৰ খেতি পথাৰৰ পৰিৱেশ শৰৎকাল শেষ হোৱাৰ অৱস্থাত খেতি পথাৰত পানী এনেকুৱা হৈ আছে। ধানৰ মাজত ধানৰ গা গছৰ কাষত শিপাই শুই লোৱা পানী যথেষ্ট পৰিমাণৰ আছে। ধান বিলাইছে ফ্ৰেণ্ড, চাওক তথাপিও খেতি পথাৰত পানী মৰম জানো মৰম জানো মৰম জানো মৰম জানো তই কোৱা কথাষাৰ আমি ভাবিছিলোঁ যে খেতি নহ'ব, কিন্তু অৱশেষত প্ৰকৃতিয়ে কৃষকক সহায় কৰিলে। কৃষকৰ মুখৰ পিনে চালে দেখিছে অসমৰ খেতি পথাৰ বৰ্তমান সেউজীয়া, ধান বিলাইছে, কিছুদিন পিছত সোণালী হ'ব। এয়া অসমৰ খেতি পথাৰ মোটামুটি ভাল অৱস্থা, ভাল পৰ্যায় এটা পাইছে। এয়া হ'ল ধাননি পথাৰৰ মাজত এয়া আলি ৰাস্তা। গাঁৱৰে সৰু সৰু পদূলি সুবাসত আমোল মোৰ শেৱালি নঙলা মাৰিতে ওলমি ওলমি ঘেৰৰে মেজিতে চুচৰি বাগৰি লুকা ভাগু দৰা কইনা আৰু কত খেল আছে খেলি সৰু ল'ৰা ছোৱালী আছে খেলি। দেখিছে এয়া শালি ধানৰ গুৰিত পানী, এয়া শালি ধান।
মোহনা তৈ ঘোষা কি যে গায় ঐ তাও খিতাও ঘুরে কি যে বায় ঐ ৰেফাৰেঞ্চ দেখিছে এয়া বৰণি ধান মোটামুটি মোহনা তৈ ঘোষা কি যে কি ওলাইছে তাও খিতাও ঘুরে কি যে বায় ঐ কৃষক বন্ধুৱে হাততে হাসতি লৈ খেতি এইবাৰ বেয়া হ'ব বুলি ভাবিছে কিন্তু তেওঁলোকে ভবা ধৰণে নহ'ল মোটামুটি ভালেই হ'ল এয়া হ'ল কৃষি প্ৰধান ৰাজ্য অসমৰ এয়া বৈশিষ্ট্য বৰষুণ হ'বই যিহেতু জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে বৰষুণ হয় অসমত হ'বই হয়তো সময়মতে নহ'ল কিছু দেৰিকৈ হ'ল তথাপিও ধানৰ খেতি সিমান বেয়া হোৱা নাই মোটামুটি হৈছে আৰু এইখিনি হ'লে বহুত মানে ভাল বুলি ক'ব লাগে যে আমাৰ অসমীয়াৰ মানে কৃষি অবিহনেতো একোৱেই নাই আমি বিহুত মানে এই ধান বা চাউলক লৈ আমি বিহু পাতিম তিনিটা বিহু যদি ধানেই নহয় তেতিয়াহ'লে আমি অসমত বিহু পাতিম মোটামুটি কৃষি হৈছে আৰু হৈ যাব আৰু এইখিনি দিয়া ধন্যবাদ জনাইছো আপোনাক মোৰ ঘৰ মানে পৰম্পৰাগত ভাগু দৰা কইনা আৰু কত খেল আছে খেলি সৰু ল'ৰা ছোৱালী